নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'ত আমি দশম শ্ৰেণীৰ সমাজ অধ্যয়নৰ ইতিহাসৰ প্ৰথম অধ্যায় অৰ্থাৎ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ কিছু অংশ আলোচনা কৰিছিলোঁ। আজি আমি পৰৱৰ্তী অংশ আলোচনা কৰিবলৈ চেষ্টা কৰিম। আগৰ অংশত আমি আলোচনা কৰিছিলোঁ যে লৰ্ড কাৰ্জনে যেতিয়া বংগদেশখনক বিভাজন কৰাৰ পৰিকল্পনা কৰিছিল বা বংগদেশক বিভাজন কৰিছিল, তেতিয়া লৰ্ড কাৰ্জনক সহায় কৰা দুজন ইংৰাজ বিষয়া আছিল আৰু সেই দুজন ইংৰাজ বিষয়া এজন হৈছে মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ আৰু আনজন আছিল অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ। আৰু 1901 চনত এই এণ্ড্ৰু ফ্ৰেজাৰে বংগদেশৰ বৰ্ধিত 7,80 লাখ জনসংখ্যাৰ কাৰণ দেখাই তেখেতে বংগদেশৰ সম্বলপুৰ আৰু উৰিষ্যাক মধ্যপ্ৰদেশৰ লগত চামিল কৰাৰ কাৰণে প্ৰস্তাৱ দিছিল। আনহাতে আকৌ অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰেও চাহ ব্যৱসায় সম্প্ৰসাৰণৰ অৰ্থে বা চাহ ব্যৱসায়টোৰ সম্প্ৰসাৰণৰ বাবে তেখেতেও বংগপ্ৰদেশৰ চট্টগ্ৰামক বিচ্ছিন্ন কৰি অসমৰ লগত সংলগ্ন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। আৰু এই প্ৰস্তাৱ দুটা লৰ্ড কাৰ্জনে বিবেচনা কৰিছিল আৰু লৰ্ড কাৰ্জনৰ ভাল লাগিছিল, অৰ্থাৎ মতপুত্ৰ হৈছিল। আৰু তেখেতে এই পৰৱৰ্তী সময়ত এই কাৰ্যকলাপসমূহ কাৰ্যকৰী কৰিবলৈ বা কাৰ্যত পৰিণত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এতিয়া বংগ বিভাজনত আমি আলোচনা কৰিম। যেতিয়া 1903 চনত এই এণ্ড্ৰু ফ্ৰেজাৰ বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল। এতিয়া লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল পদ কোনটো? আমি যে আগতে পঢ়িছিলোঁ 1773 চনত ৰেগুলেটিং এক্ট অনুসৰি বংগপ্ৰদেশৰ প্ৰেচিডেঞ্চি পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল আৰু তাৰ তলত দুজন ফৰ্ট উইলিয়াম ৰাখিছিল, এজন হৈছে বোম্বাই, আনজন হৈছে মাদ্ৰাছৰ। ইয়াৰ উপৰিও এজন গভৰ্ণৰ জেনেৰেলৰ দ্বাৰা সম্পূৰ্ণ বংগপ্ৰদেশখন পৰিচালনা কৰাটো অসম্ভৱ আছিল, সেইকাৰণে আন এজন লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল নিযুক্তি দিছিল আৰু সেই লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেলৰ পদতে অধিষ্ঠিত হৈছিল কোন? এণ্ড্ৰু ফ্ৰেজাৰ। যেতিয়া এই এণ্ড্ৰু ফ্ৰেজাৰ 1903 চনত এই লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল, তেতিয়া লৰ্ড কাৰ্জনে বংগপ্ৰদেশখনক বিভাজন কৰিবলৈ বা বংগপ্ৰদেশখন পুনৰ গঠনৰ বাবে এটি পৰিকল্পনা যুগুত কৰিবলৈ এণ্ড্ৰু ফ্ৰেজাৰক উপদেশ দিছিল। আৰু এণ্ড্ৰু ফ্ৰেজাৰে কি কৰিছিল? পূৰ্বতে এজন ইংৰাজ বিষয়া আছিল, তেখেতৰ নাম হৈছে উইলিয়াম ই ৱাৰ্ড। তেখেতে যি এই বংগপ্ৰদেশখন বিভাজনৰ পৰিকল্পনা যুগুত কৰি দিছিল, সেই পৰিকল্পনাটোকে এণ্ড্ৰু ফ্ৰেজাৰে সামান্য ৰদবদল কৰি এখন আঁচনি যুগুত কৰি দিছিল লৰ্ড কাৰ্জনে। এণ্ড্ৰু ফ্ৰেজাৰে কি কৰিছিল যে বংগপ্ৰদেশৰ পৰা ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী সংমণ্ডলটোক কাটি আনি চুবুৰীয়া অসমৰ লগত সংলগ্ন কৰি তেখেতে নতুন এখন প্ৰদেশ গঠনৰ আঁচনি প্ৰস্তুত কৰি 28 মাৰ্চ 1903 খ্ৰীষ্টাব্দৰ তাৰিখে সেই আঁচনিখন লৰ্ড কাৰ্জনৰ হাতত অৰ্পণ কৰিছিল। আৰু লৰ্ড কাৰ্জনে কি কৰিছিল? লৰ্ড কাৰ্জনে 1 জুন 1903 খ্ৰীষ্টাব্দৰ তাৰিখে ভাৰতৰ স্বৰাষ্ট্ৰ সচিব হাৱাৰ্ড ৰিজলিৰ লগত আলোচনা কৰি বংগ বিভাজনৰ বাবে এটা বিস্তাৰিত টোকা প্ৰস্তুত কৰিছিল বা বিৱৰণ প্ৰস্তুত কৰিছিল। আৰু এই বিৱৰণটো লণ্ডন চৰকাৰে যেতিয়া গ্ৰহণ কৰিছিল বা লণ্ডন চৰকাৰে প্ৰস্তাৱটো যেতিয়া গ্ৰহণ কৰিছিল আৰু তেতিয়া ইয়াক আঞ্চলিক পুনৰ্গঠনৰ সংক্ৰান্তৰ টোকা নামেৰে বিবেচিত হৈছিল। আৰু যেতিয়া এই টোকাটো বা প্ৰস্তাৱটো ভাৰত সচিব ৰিজলিয়ে 6 ডিচেম্বৰ 1903 খ্ৰীষ্টাব্দত প্ৰকাশ কৰিছিল, তেতিয়া ইয়াক ৰিজলি পেপাৰ নামেৰে জনাজাত গৈছিল। আৰু এই যে বংগদেশক বিভাজন কৰিব, এই বংগ বিভাজন কি আছিল? যে বংগদেশক বিভাজন কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰা যি প্ৰক্ৰিয়া আছিল, সেই প্ৰক্ৰিয়াটোকে বংগ বিভাজন বুলি বিবেচিত হৈছিল বা বংগ বিভাজন বুলি ক'ব পাৰে। এতিয়া নেক্সট হৈছে এই বিশাল বংগপ্ৰদেশখনক এজন মাত্ৰ লেফটেনেণ্ট গভৰ্ণৰ দ্বাৰা শাসন কৰাটো সম্ভৱ নহ'ব বা শাসন কৰাটো অসম্ভৱ বুলি আশা দেখায় বা অসুবিধা দেখায় বংগপ্ৰদেশৰ উত্তৰ আৰু পূৰ্ব বংগৰ 15খন জিলা অসমৰ সৈতে সংলগ্ন কৰি লৰ্ড কাৰ্জনে নতুনকৈ এখন প্ৰদেশ গঠন কৰিছিল আৰু সেই প্ৰদেশখনৰ নাম হৈছে পূৰ্ববংগ আৰু অসম। আনহাতেদি বাকী যি অৱশিষ্ট অংশ আছিল, সেই অৱশিষ্ট অংশ অৰ্থাৎ পশ্চিম খণ্ডৰ সৈতে বিহাৰ, উৰিষ্যা আৰু চুটানাগপুৰক
আগৰ দৰে ৰাখি বংগপ্ৰদেশখন বৰ্তাই ৰাখি নতুনকৈ যিখন পূৰ্ববংগ আৰু অসম প্ৰদেশখন গঠন কৰিছিল সেই প্ৰদেশখনৰ ৰাজধানী পাতিছিল ঢাকা আৰু সেই প্ৰদেশখনৰ জনসংখ্যা আছিল 3,10,00,000 ইয়াৰে 1,80,00,000 আছিল মুছলমান জনসংখ্যা আৰু বাকী 1,20,00,000 আছিল হিন্দু জনসংখ্যা আনহাতে অৱশিষ্ট যি অংশক লৈ বংগপ্ৰদেশখন বৰ্তাই ৰাখিছিল সেই বংগপ্ৰদেশৰ ৰাজধানী পাতিছিল কলিকতা আৰু ইয়াৰ জনসংখ্যা আছিল 5,80,00,000 ইয়াৰে 4,02,00,000 আছিল হিন্দু আৰু 90,000 আছিল মুছলমান যদিও 4,02,00,000 হিন্দু জনসংখ্যা আছিল কিন্তু তাত বিহাৰী আৰু উৰিয়াৰ সংখ্যা বেছি থকাৰ বাবে বঙালী লোকসকল কি সংখ্যালঘুত পৰিণত হৈছে ইয়াৰ পৰৱৰ্তী সময়ত আমি দেখা পাইছিলোঁ যে লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ্থে বংগপ্ৰদেশখনৰ আয়তন যিমান পাৰে সৰু কৰিবলৈ চেষ্টা কৰিছিল আৰু যদি প্ৰয়োজন হয় অসমৰ ভৌগোলিক আয়তন বা ভৌগোলিক এৰিয়া ডাঙৰ কৰাৰ যুক্তি দাঙি ধৰিছিল আৰু এই যে লৰ্ড কাৰ্জনে অসমৰ ভৌগোলিক এৰিয়া ডাঙৰ কৰাৰ যুক্তি দাঙি ধৰিছিল বংগদেশখনক যিমান পাৰে সৰু কৰাৰ চেষ্টা কৰিছিল আয়তন সৰু কৰাৰ চেষ্টা কৰিছিল ইয়াৰ অন্তৰালত দুৰভিসন্ধি আছিল মানে ইয়াৰ অন্তৰালত ষড়যন্ত্ৰ আছিল কি ষড়যন্ত্ৰ আছিল যে বংগদেশৰ যিসকল হিন্দু আৰু মুছলমান কৃষক আৰু শ্ৰমিক আছিল এই কৃষক আৰু শ্ৰমিকৰ মাজৰ যি একতা আছিল সেই একতা কি কৰিব বিচাৰিছিল ইংৰাজে ভাঙি চুৰমাৰ কৰিব চেষ্টা কৰিছিল ইয়াৰ উপৰিও আমি দেখা পাইছিলোঁ যে ভাৰত সচিব হাৱাৰ্ড ৰিজলিয়ে কাৰ্জনলৈ এখন চিঠি লিখিছিল আৰু সেই চিঠিত স্পষ্টভাৱে প্ৰকাশ কৰিছিল যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি আৰু দ্বিখণ্ডিতকৰণেৰে এই বৃহৎ শক্তি কি কৰিব ভাঙি চুৰমাৰ কৰিব গতিকে আমি ক'ব পাৰোঁ যে বংগ বিভাজনৰ মূল উদ্দেশ্য বা অন্তৰ্নিহিত উদ্দেশ্য কি আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া আৰু ইয়াৰ বাবে প্ৰয়োজন কি আছিল সাম্প্ৰদায়িক মনোভাৱৰ সৃষ্টি কৰা ইয়াৰ পৰৱৰ্তীতে আমি দেখা পাইছিলোঁ যে বংগভংগ আঁচনিৰ যোগেদি লৰ্ড কাৰ্জনে কি কৰিব বিচাৰিছিল যে ভাৰতৰ জাতীয়তাবাদৰ যি জাতীয়তাবাদীৰ যি প্ৰাণকেন্দ্ৰ কি আছিল বংগদেশ আৰু এই বংগদেশত যি হিন্দু বঙালী আৰু বুদ্ধিজীৱী লোকসকল আছিল এই লোকসকলক দুখন দেশত বিভাজন কৰি সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল ইয়াৰ কৰাৰ মূল কাৰণ আছিল যে লৰ্ড কাৰ্জনে ভাৰতত সাম্ৰাজ্যবাদী শাসন বা সাম্ৰাজ্যবাদক শক্তিশালী কৰিবলৈ চেষ্টা কৰে এই ভাৰতবৰ্ষত ইংৰাজৰ শাসন শক্তিশালী কৰা বা সাম্ৰাজ্যবাদক শক্তিশালী কৰাৰ যি উদ্দেশ্য সেই উদ্দেশ্য আগত ৰাখি কি কৰিছিল বংগ বিভাজন কৰাৰ কাৰ্যসূচীত তেখেতে আগবাঢ়িছিল আৰু বংগ বিভাজনৰ জৰিয়তে তেওঁ কি কৰিছিল বংগদেশৰ যিসকল ৰাজনৈতিক চেতনা সম্পন্ন ব্যক্তি আছিল সিহঁতৰ মাজত যাতে জাতীয়তাবাদীৰ চেতনা জাগি নুঠে বা প্ৰকাশ নহয় তাৰ কাৰণে হেঙাৰ দিবলৈ চেষ্টা কৰিছিল ইয়াৰ পৰৱৰ্তী সময়ত কি হৈছিল আকৌ এই বংগ বিভাজন আঁচনিৰ জৰিয়তে লৰ্ড কাৰ্জনে কি কৰিব চেষ্টা কৰিছিল যে যি অশিক্ষিত মুছলমান আছিল মানে অনাগ্ৰসৰ মুছলমান আছিল তেখেতলোকক লৰ্ড কাৰ্জনে ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰিব বিচাৰিছিল ইয়াৰ বাবে লৰ্ড কাৰ্জনে কি কৰিছিল হিন্দু মুছলমানৰ মাজত এক সাম্প্ৰদায়িকতাৰ বিগুটি সিঁচি দিয়াৰ কাৰ্য সম্পাদন কৰিছিল আৰু যিসকল ইংৰাজৰ বিদ্বেষী আছিল বা ইংৰাজ বিদ্বেষী চৰমপন্থী আছিল সিহঁতক দমন কৰিবৰ কাৰণে বংগ বিভাজনক এখন অস্ত্ৰ হিচাপে তেওঁ গ্ৰহণ কৰিছিল ইয়াৰ পৰৱৰ্তী সময়ত লৰ্ড কাৰ্জনে কি কৈছিল 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰী তাৰিখে লৰ্ড কাৰ্জনে এই বংগ বিভাজনৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডন স্থিত ভাৰত সচিবলৈ এই বংগ বিভাজনৰ আঁচনিখন বা টোকাটো প্ৰেৰণ কৰিছিল আৰু 9 জুন তাৰিখে ভাৰত সচিব জন বড্ৰিকে তাৰ বাৰ্তাৰ যোগেদি কি কৰিছিল এই বংগ বিভাজনৰ প্ৰস্তাৱটো অনুমোদন দিয়া বুলি লৰ্ড কাৰ্জনক জনাইছিল আৰু ইয়াৰ পিছতেই 19 জুলাই 1905 খ্ৰীষ্টাব্দত ভাৰত ব্ৰিটিছ চৰকাৰে কি কৰিছিল এই বংগ বিভাজনৰ পৰিকল্পনাটো প্ৰকাশ কৰিছিল আৰু 1 ছেপ্টেম্বৰ তাৰিখে পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰি 16 অক্টোবৰত বংগ বিভাজনৰ কাৰ্যকৰী কৰাৰ দিন কি কৰিছিল ঘোষণা কৰিছিল আৰু লৰ্ড কাৰ্জনে যি বংগ বিভাজনৰ আঁচনি প্ৰস্তুত কৰিছিল বা প্ৰস্তাৱ দিছিল বা টোকা প্ৰস্তুত কৰিছিল সেই টোকাৰ কেইটামান দফা আছিল আৰু সেই দফা কেইটা হৈছে
প্ৰথম দফাত আছিল যে ৰাজশ্বাহী, ঢাকা, চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসমক সংলগ্ন কৰি নতুনকৈ এখন প্ৰদেশ গঠন কৰা হ'ব আৰু সেই প্ৰদেশখনৰ নাম হ'ব পূৰ্ববংগ আৰু অসম। আৰু যি এই পূৰ্ববংগ আৰু অসম নামৰ নতুন প্ৰদেশখন গঠন হ'ব, ইয়াৰ ৰাজধানী হ'ব ঢাকা। আৰু এই নতুনকৈ গঠিত হোৱা পূৰ্ববংগ আৰু অসমৰ শাসনৰ বাবে এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত দায়িত্ব অৰ্পণ কৰা হ'ব। আৰু এই অসম প্ৰদেশৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত কৰা হ'ব। তাৰপিছত দ্বিতীয় দফাত আছিল যে পূৰ্ববংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়াকৈ উচ্চ ন্যায়ালয় স্থাপন কৰা হ'ব আৰু যেতিয়ালৈকে সেই সুকীয়া উচ্চ ন্যায়ালয় স্থাপন কৰা নহয় তেতিয়ালৈকে এই প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ আণ্ডাৰত থাকিব বা কলিকতা উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত হৈ থাকিব। তাৰপিছত তৃতীয় দফাত আছিল যে পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰ সহ বংগপ্ৰদেশৰ ৰাজধানী হ'ব কলিকতা। আৰু চতুৰ্থ দফাত দিয়া আছিল যে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজনৰ যি পৰিকল্পনা আছে সেই পৰিকল্পনা কাৰ্যকৰী হ'ব।